এনচিভিয়া মানে স্নেক প্লেন এইটো ড্ৰাম ষ্টিক স্নেক প্লেন বুলি কয়। এইবিলাক কটন এইটো ইমপ্ৰেছন এইটো এনেকে ওলমি মানে চিজনেল হয়। এইটো চিজনেল এইটো এটা এনে ভিতৰত ওলমাই থৈছে, এইটো চিজনেল হয়। মানে ঠাণ্ডা জেগাবিলাকত পেৰেনিয়েলো হয়, ঠাণ্ডা জেগাত এনুৱেলি মানে ৰাখিব পাৰে। কিন্তু আমাৰ এইবিলাক জেগাত নহয়, আগষ্ট ছেপ্টেম্বৰ মাহত ই মৰি যায় আমাৰ ইয়াতে। মৰি যায়। কিন্তু মানে বাহিৰৰ সেই মোৰ এটা বাচি গ'ল, মানে কিবা কাৰণত বাচি গ'ল আৰু এই খুব ঠাণ্ডা জেগাত থাকে মানে মানে ঠাণ্ডা জেগা বুলি নহয়, ঠাণ্ডা জেগাবিলাকত সি পাৰ্মানেণ্ট হৈ যায়। ঠাণ্ডা জেগা ৰাখিব পাৰে। এইবিলাক হৈছে ডিচেণ্ডিয়া। এইটো হয়া, এইটো ফুলে ন এইটো এইটো হেৰি হয়, ডিচেণ্ডিয়া ভেৰাইটি এখন। এইবিলাক হৈছে হেৰি, এইটো কি বুলি কয়, মানি প্লেণ্ট, মাৰ্বল মানি প্লেণ্ট। আৰু এই প্লেন্টেশন কৰি আছে নাই, এইটো বেঙেনা পুলি। বেঙেনা এইটো এটা গোল গোল বেঙেনা এটা হেৰিয়াৰ পৰা আনিছিলো, য়েল্ল' কালাৰৰ বেঙেনা এটা। বিক্ৰী কৰিবৰ কাৰণে দিছে? নাই, চাম মানে এইটো চাইনা দল। এইটো হেৰি হয়, এতিয়া খুব এয়াৰপৰ্ট বিলাকত এইটো প্লেন খুব লগাইছে, চাইনা দলটো। আৰু একে নিচিনা গছ এজোপা আছে, কিন্তু আমাৰ এইটো ক্ৰছ বুলি কয়। ক্ৰছ গছ সেইজোপা নহয়, কিন্তু এইটো অলপ বুচি ষ্টাইলৰ হয়, মানে চাপৰ হয়, ইনডোৰ প্লেন্ট হয়। কেতিয়াবা কিন্তু নমস্কাৰ, মই দীপজ্যোতি বৰা, দীপজ্যোতি আছামিজ ব্লগ চৰান এটা ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছো। আৰু মই আজি আহিলো এখন নাৰ্চাৰীত, বিভিন্ন ফল মূল গছেৰে ভৰা এখন নাৰ্চাৰীত আপোনালোকক দেখাবৰ কাৰণে আহিলো। নাৰ্চাৰীখন আমাৰ ননৈতে আছে, আৰু এজন দাদাই নাৰ্চাৰীখন খুলিলে, দিন হ'ল। কিন্তু আজি ভিডিঅ'টো কৰিবৰ কাৰণে মই আহিলো, আৰু ইয়াৰ মানে চাৰিওপালটো দেখি বৰ ধুনীয়া লাগে। আৰু ইয়াত বিভিন্ন ধৰণৰ মূল্যৱান গছ, ফল মূলৰ গছ ইয়াত আপোনালোকে পাব। আৰু নাৰ্চাৰীখনৰ বিষয়ে কিছু কথা আমি এইবিলাক স্পাইডাৰ প্লেন্ট হয়। এইটো হৈছে ৰেপিছ পাম ডুৱাৰ্ফ ভেৰাইটি। এইটো অকমান ৰেয়াৰ, এইটো খুব কম নাৰ্চাৰীতে আছে। এইটো ৰেপিছ পাম একদম ডুৱাৰ্ফটো। এইটো কেনেকুৱা জেগাত ফুলে নে এনে? নাই, এইটো নুফুলে, এইটো এনেকুৱাই মানে ইনডোৰ প্লেন্ট হয়। আৰু এইটো এগ্লনিমা। ননৈ মহালক্ষ্মী যি নাৰ্চাৰীত আপোনালোকক দেখাই আছিলো, তাৰ অনাৰ আমাৰ ৰাজু দা। নমস্কাৰ। আপোনাক মোৰ দীপজ্যোতি আছামিজ ব্লগছৰ চেনেলটোলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। বাকী আপোনাৰ আজি নাৰ্চাৰীখনত আহিলো, বিভিন্ন ধৰণৰ ফুল চুল আমি দেখিলো। বিশেষকে গোটেইখিনি নাজানো বাৰু কি, গতিকে অলপ কৈ দিব। আৰু বিশেষকে মানে কিমান দিন হ'ল আপোনাৰ এইখন নাৰ্চাৰীখন? মোৰ এইখন এতিয়া 5 বছৰ হ'ল। 5 বছৰ ৰানিং হৈ আছে। 5 বছৰ ৰানিং হৈ আছে। 19ত ষ্টাৰ্ট কৰিছিলো, 19 এপ্ৰিল মাহত ষ্টাৰ্ট কৰিছিলো। 5 বছৰ ৰানিং হৈ আছে। এইবিলাক হৈছে কটন, বেংগলোৰ কটন, আমাৰ লোকেল নহয়। আৰু এইটো বেংগলোৰ কটন বুলি কয় ন? মানে কটন, একচুৱেলি কটনে আৰু নামটো, কিন্তু আমাৰ লোকেলটো নহয়। এইটো মানে অলপ ডুৱাৰ্ফ হৈ থাকে, মানে আমাৰ লোকেলটো ওখ হৈ যায়। এইটো বেছি ওখ নহয় আৰু বেছি ওখ নহয়, অলপ জোপোহা হয়। এইটো হৈছে হেৰি, এইটো কি বুলি কয়, এগ্লনিমা। আৰু এইটো একচুৱেলি মই দামটো নাজানো, কিন্তু এইটো বগা বগা ফুলে, অলপ ৰেয়াৰ ভেৰাইটি, খুব কম নাৰ্চাৰীতে আপোনাৰ দেখা পোৱা যায়। এইটো এনেকে থাকে নে ওপৰলৈ লাগি যায়? নাই, এইটো এনেকে পথালিকে বাঢ়ে আৰু বগা বগা ফুলে। এপ্ৰিল মে মাহত বগা বগা ফুলে, পাৰ্মানেণ্ট হয়। এইটো এগ্লনিমা, ষ্টাইলত জোপোহা জোপোহা হৈ থাকে। এইটো হৈছে গ্ৰীণ ফিলডেণ্ড্ৰন। এইটো বেম্বো প্ৰজাতিৰ হয়, এইটো মিল্কেচিয়া। এইবিলাক একেই আৰু এইবিলাক হৈছে আপোনাৰ হেৰি, পিচ লিলি। এইটো মানে অক্সিজেন প্লেন্ট বুলি অক্সিজেন ভিতৰত ৰাখিব পাৰি। এইবিলাক বেডৰুম চেডৰুমতো মানুহে ৰাখে। এইটো হোৱাইট কালাৰ ফুল আহে, এইটো ভেৰিগেটেড হয়, আৰু এইটো গ্ৰীণ হয়। এইবিলাকৰ দাম কিমান হয়? এইবিলাকৰ দাম 100, ডাঙৰ বিলাক বেছি হয়।
এইবিলাক হৈছে হয়া, এইটো হয়া কিমচন হয়া বুলি কয়। এইটো ফুলে ঘূৰণীয়াকে ফুলে, অলপ লতা টাইপৰ হয়। ৰ'দ ঘাই জেগাত দিব লাগে নে? নাই, এইবিলাক ইমান ৰ'দ নালাগে। এইটো মানে অৰ্কিড প্ৰজাতিৰ হয়, এই দুটা এইকেইটা অৰ্কিড প্ৰজাতিৰ হয়। আৰু এইবিলাক হৈছে মিল্কেচিয়া, এইবিলাক ৰ'দতো ৰাখিব পাৰে, একো প্ৰব্লেম নাই। এইটো এগ্লনিমা, এইটো অলপ ছাট লাগে, শ্বৰ্ট এগ্লনিমা। আৰু আমাৰ এই নাৰ্চাৰীখন আছে মহালক্ষ্মী নাৰ্চাৰী, আপোনাৰ ননৈ গমাৰিয়াতি হয়, পোষ্ট অফিচ ননৈ হয়, আমাৰ ওচৰৰে হয়, ননৈৰ লগতে আৰু অলপ দূৰ আহিয়ে। এইটো যিটো দেখি আছে চিধা ৰাস্তা যদি যায় এইটো নগাঁও ফালে যায়, আৰু যদি আপোনালোক এইফালৰ পৰা আহে তেতিয়া ৰোড হয়, এইটো হোজাই লংকাৰ পৰা সিটো চাইডৰ পৰা আহি যায় এনেকে। আৰু যদি আপোনালোক এইটো চাইডৰ পৰা আহে তেতিয়াহ'লে ননৈ পাৰ হৈ আহি পেলাই আপুনি এই মহালক্ষ্মী নাৰ্চাৰীখন পাব। মহালক্ষ্মী নাৰ্চাৰী একদম হাইৱে লগতে আছে, যিটো নেশ্যনেল হাইৱে একদম কাষতে মহালক্ষ্মী নাৰ্চাৰীখন লাগি আছে। আপোনালোক আহিব পাৰিব, ইয়াত বিভিন্ন ধৰণৰ মূল্যৱান যি গছ আছে, ফুল আছে, বা আপোনালোকৰ কাৰণে যিখিনি ভাল হয় গোটেইখিনি ইয়াৰ পৰা নিব পাৰিব। এইটো ফিলডেণ্ডন হয়, মানে বাৰ্কিন ফিলডেণ্ডন মানে প্ৰজাতিত পৰে। এইটো হোৱাইট কালাৰ হয়, ইনডোৰ প্লেণ্টে হয়। এইবিলাক ইনডোৰ। এইটো স্পাইডাৰ হয়, এইটো হৈছে ফুটছ হেৰিয়াত পৰে, মানে মানি প্লেণ্ট। এইটো ছাটিন মানি প্লেণ্ট বুলি কয়, এইটো ফুটছত পৰে, এইটো স্পাইডাৰ প্লেণ্ট। এইকেইটা এইটো ভাল লাগিছে কিন্তু। এইবিলাক ফান হয়। এইটো ফুলে নে এনেকে থাকে? এনেকে থাকে। এইটো একে চেম। এইটোতো মানি প্লেণ্ট বাৰু। এইটো ফিডেল লিফ ইনডোৰ প্লেণ্ট হয়, বা ফাইকাছ লৰেটা বুলি কয়। ফুলে নে কিবা? নুফুলে, এইবিলাক ইনডোৰ প্লেণ্ট। এই আপুনি কৰি আছে নেকি? এইবিলাক চিডলিং, মানে ইনকা উঠাই থকা এইটো হেৰি বুলি কয়, এডেনিয়াম, ডেজাৰ্ট ৰ'জ বুলি ক'ব পাৰি। এইবিলাক ফুলে, ফুল ফুলে। ইয়াত পানী খুব কম লাগে, ফুল ফুলে। ইয়াৰ মানে হেৰিটো এটা চাম হয়, কিন্তু মোৰ পুলিখিনি ভাল হোৱা নাই, মানে কিবা এটা হৈ আছে, পুলিখিনি ভাল হোৱা নাই, মানে গ্ৰোথটো খুব কম হৈছে, কিবা এটা তাৰ নিউট্ৰিচনো কমি আছে। আৰু এইবিলাক হৈছে এন্থুৰিয়াম, পিংক আৰু ৰেড কালাৰ আছে এইটো। এইটো ফুলিছে এটা, এইটো কালাৰ হয় ন? এইটো হোৱাইট আৰু মানে পিংক, হোৱাইট, ৰেড তিনিটা কালাৰ আছে। এইটো হৈছে হোৱাইট মিনিয়েচাৰ ভেৰাইটিটো এইটো। এইটো গছ পুলি মানে আপুনি নিজে ইয়াতো প্লেন্টেশ্যনো কৰে নে? এইবিলাক বাহিৰৰ পৰা সৰু পুলি আনি পেলাই ইয়াতে লগোৱা। মানে এই যে গছ পুলিবিলাক ধৰি লওক, এই পুলিটোৱে ধৰি লওক আপুনি বাৰু ইয়াত প্লেন্টেশ্যন কৰা নাই, কিন্তু য'ত কৰিছে মানে আমাৰ ইয়াতে অসমতে হয় নে এইবিলাক? বাহিৰৰ পৰা পুনে চুনে পৰা এইবিলাক সৰু পুলিবিলাক পুনেৰ পৰা আহে, পুলি হৈ আহে ন? পুলি হৈ আহে, হাইটেক নাৰ্চাৰীত এইবিলাক পুলি বনাই দিয়ে। এইটো কি আমাৰ মাটি কম নে কিবা? নহয়, মানে ইয়াৰ কথা যে এইবিলাক বহুত কষ্টলি হয়, ইয়াৰ গুটি চুটি বা টিচু কালচাৰ যিটো প্ৰচেছ হয়, এইবিলাক নাৰ্চাৰী আমাৰ ইয়াতে এতিয়ালৈকে মানে এইবিলাক কাম কৰা হৈ উঠা নাই ইমান প্ৰপাৰলি, মানে লাৰ্জ স্কেলত। কোনোবাই এটা দুটা কৰিছে, এইটো বেলেগ কথা, লাৰ্জ স্কেলত হৈ উঠা নাই মানে আমাৰ ইয়াতে। তাৰ পৰা এইটো বস্তুটো কিহত আহে? তাৰ পৰা ডাঙৰ নাৰ্চাৰী বিলাকে আনে, তাৰ পৰা গাড়ীত আনে নে? গাড়ীত আনে, গাড়ীতো আনে তেওঁলোকে, বা তেওঁলোকে ফ্লাইটতো আনে পুলিবিলাক। তাৰ পৰা সৰু নাৰ্চাৰী বিলাকে কালেকশ্যন কৰে, আৰু বা নিজেও সৰু নাৰ্চাৰী বিলাকেও কেতিয়াবা মানে কম পুলি হলে বাই এয়াৰ বা BTDC থ্ৰুদি লৈ আহে। এইবিলাকতো আনোতে মানে ধৰক খুব চেফটি আহে চাগে? চেফটি আহে, বেছি দিন নালাগে, এইটো এয়াৰত আহেতো বেছি দিন নহলে মানে সি মৰি যাব পাৰে। এইটো কি গছ বাৰু? এইটোক কয় একচুৱেল মইও মানে জেড এনে মানুহে জে কয়, আৰু জে নহয়, জেড জেকুলাছ জামাইকানে এনেকুৱা কিবা এটা নামটো তাৰ। এইটো ইনডোৰ প্লেণ্ট হয়, পানী খুব কম লাগে, কিন্তু ভিতৰত ৰাখিব পাৰে। ভিতৰতে ডাঙৰ হয়। ইয়াৰে তিনিটা কালাৰ পায়, তিনিটা মানে এটা হৈছে গ্ৰীণ, এটা গ্ৰীণটো, আৰু এটা হৈছে ব্লেক, এইটো চাইডত আছে ব্লেকটো, এইটোক ৰাৱণ বুলিও কয়। ৰাৱণ?
এইটো কৈ ব্লেকটো অলপ কষ্টলি হয় গ্ৰীণটোতকে। তাৰপিছত এটা আহে ভেৰিগেটেডটো আমাৰ ইয়াতে ইমান মানে মই আনিছিলো, কিন্তু কালাৰটো ইমান ধুনীয়া নোলায় মানে। অলপ দিন আনোতে ঠিকে থাকে, তাৰপিছত কালাৰটো ইমান উজ্জ্বল নহয় কাৰণে মানে এইটো ইমান অনা নহয়, ডিছকালাৰ হৈ যায়। এইবিলাক চেনচিটিভ ভোট জলকীয়া এইটো কিমান দিনত এইটো ডাঙৰ হৈ যাব? কিমান দিন আৰু 10-15 দিনৰ ভিতৰত। নাই সেইটো হৈছে সেইটো ভিতৰত যে আছে সেইবিলাক ৰাবাৰ প্লেন আছে। ৰাবাৰ প্লেন। এইটো ভিতৰ ইনডোৰ হয় নে এইকেইটা? আউটডোৰ কৰিলে আউটডোৰ বেছি ইমান ভাল নহয়। ইয়াত অমিতা আছে, হাইব্ৰিড অমিতা। হয়টো স্বপ্না ভেৰাইটি। ভেৰাইটি। এনে আপোনাৰ এনেকে সৰু বা পুলি কিমান দিনলৈকে আপুনি ৰাখিব পাৰে বস্তুটো? ধৰি লওক বস্তুটো বহুত সৰু দিনলৈ পুলি বিক্ৰী নহল তেতিয়া? তেতিয়া এনে লোকচান হয়, মানে যদি ডাঙৰ পটলে ট্ৰেন্সফাৰ কৰি দিয়া নাযায় হয়। তেতিয়াহ'লে লোকচান হয়। আৰু চিজন বিলাক যদি বিক্ৰী নগ'লতো তেতিয়াহ'লে চিজনটো এটা টাইম ডিউৰেচনৰ ভিতৰত বিক্ৰী নগ'লে লোকচান হৈ যায়। এইটো কি কৰিছে? এইটো ডিজাইন তোমাৰ ইন্দ্ৰমালতী। ইন্দ্ৰমালতী। এইবিলাক চিজন। তলৰটো নাৰ্জী হৈ যায় নেকি? এইটো চেলেচিয়া বুলি কয়। চেলেচিয়া। ফুলে নে এইটো? ফুলটো এইটোৱে হয় ন? আপোনাৰ ভোট জলকীয়া লাগিয়ে গ'ল ইয়াত। সাৰটো বেলেগ মাৰিবনে নে ঘৰত যিকোনো হেৰি সাৰ মাৰিলেই হয়, মানে গোবৰ চোবৰ? দিলে হ'ল, মাজে মাজে DAP দিব পাৰে কিছুমানত। বিলাকত দিব নোৱাৰে। এইবিলাক এইটো কি? কোনটো কটনে হয়, এইটো এপোল কটন। এপোল কটন। এইটো দেচিনা ভেৰাইটিতে পৰে। দেচিনা এইবিলাক বেম্বু। বুদ্ধিষ্ট বেম্বু। বুদ্ধিষ্ট বেম্বু। এইবিলাক পুলি কিমান হয় দাদা? এইবিলাক পুলি যদি সৰু মানে পুলি নিয়ে এনেকে তেতিয়াহ'লে 50 টকা 60 টকা, কিন্তু এইবিলাক ইমান ডাঙৰ নিলে 700 টকা। ডাঙৰ কৰি দিয়াৰ পিছত চিডিয়াম। চিজিয়াম। এইটো পাতটো ৰঙা ৰঙা হৈ যাব। এইটো ফুল নাহে? এইটো স্পিচিয়েল এইটো। মোৰ নাৰ্চাৰী চবতকে স্পিচিয়েল এইটো। এইটো আপোনাৰ নাৰ্চাৰী স্পেচিয়েল? মিৰাকল ফ্ৰুইটছ। মিৰাকল ফ্ৰুইটছ। এইটো ফুলে নে ফুলটো নেকি? এইটো ফ্ৰুইটছ আহে। ফ্ৰুইটছ আহে। খাই নেকি এইটো? এইটো খোৱাৰ পিছত আধা ঘন্টা 15 মিনিট যিমানে টেঙা খাওক, টেঙা নাপাব। এইটো ফল খোৱাৰ পিছত? মানে আপুনি যি টেঙাই খাওক টেঙা নাপায়? এইটো বেচিকেলি কেনেকুৱা হেৰিয়ত হয় মানে এইটো? ক'ত হয় এইটো ফলটো? আফ্ৰিকান হেৰিবিলাকৰ পৰা আহিছিলে অৰিজিনেলি। মিৰাকল ফ্ৰুইটছ আছে, ধেৰ আছে মিৰাকল ফ্ৰুইটছ। নে বাহিৰত আমাৰ বজাৰতো পোৱা যায় এইটো? বজাৰতো পায় নে নাপায় নাজানো, কিন্তু ঘৰুৱা ভাৱে মানুহে নাগালেণ্ড মানুহ বিলাক আহিলে কিনে। তেওঁলোকে মানে ৰখাই মানে মিৰাকল ইয়াতে বহুত এন্টিবডি হয়, এন্টিবডি আছে। কিবা এটাতো থাকিবই, কাৰণ য'ত নেকি টেঙা খোৱাৰ পিছত যদি টেঙাটো নাপায়। এইকেইটা? এইবিলাক পিটনীয়া চিজনেল। এইটো ভিন্ন কালাৰৰ। মানে আমাৰ এইটো কাগজ ফুলটোৱে, কিন্তু এইবিলাক ভেৰাইটি বিলাক বেলেগ বেলেগ। আজিকালি ঠাইৰ পৰা থাইলেণ্ডৰ পৰা আহে, ভিয়েটনামৰ পৰা আহে এইবিলাক ভেৰাইটি। যিবিলাক ভেৰাইটি মানে ওখ নহয়, কাঁইট কম। আৰু চাপৰতে ফুলে, ফুলটো বেছি দিন ফুলি থাকে। এইবিলাক ভেৰাইটি মানে, কাৰণ মানুহক আজিকালি ওখ জংঘল নালাগে মানে। চাপৰকে চাপৰতে ঘৰৰ ভাল বেলকনিত ৰাখিব পৰা লাগে, এইবিলাক মানে বাহিৰৰ পৰা আহে, কষ্টলি হয় আৰু। কষ্টলি হয়। আৰু যে কিছুমান আজিকালি আপোনাৰ ওলাইছে একে চাপৰতে যিবিলাক নাৰিকল হওক, আম হওক, বা কঁঠাল হওক, এই গোটেইখিনি? এইখিনি গোটেই বাগান এইটো বাগান ভেলিয়াটো মানে এইটো আপোনাৰ চিজনেবল হয় নে এইটো বাৰ মাহে থাকে? পাৰ্মানেণ্ট গছ হয়। গছটো পাৰ্মানেণ্ট হয়, ফুলটো ছমাহ মান থাকে, আৰু কিছুমান গোটেই বছৰ ধৰি ৰাউণ্ড দা ইয়েৰ ফুলে কিছুমান। কিছুমান বাগান যেনেকে এই বগাজোপা মোৰ ৰাউণ্ড দা ইয়েৰ ফুলে। এইটো আপুনি কিমান বিঘা মানে কিমান এৰিয়াত এইটো কৰিছে?
এইটো এতিয়া মোৰ বহুত এৰিয়া নাই, এইটো এতিয়া ইয়াত ধৰক কিমান হ'ব, 1 বিঘা মানত আছে ইয়াতে 1 বিঘা মানত আছে। আৰু মোৰ ঘৰত আছে তামোল চামোল বিলাক ঘৰত থাকে। তামোল আছে, ঘৰতে আছে। তামোল বিলাক ঘৰত থাকে। তামোল আৰু সৰু সুৰাকে ঘৰতো অলপ আছে। এইটো ভেৰিগেটেড মানে লেমন হয়। লেমন। এইটো আমাৰ নেমুটোয়ে, এইটো ভেৰিগেটেড হয় আৰু 2টা কালাৰৰ হয় নেমুটো। মোৰ কালাৰটো বেলেগ হৈ যায়। কালাৰটো বেলেগ হয় অলপ। এইটো হৈছে চকলেট গছ। এইটো পাতটো প্লাষ্টিকৰ নিচিনা। এইটো চকলেট গছ। এইটো চকলেট। মানে যিটো চকলেট পাউডাৰটো বনাই, এইটো মল্লিকা আম। মল্লিকা আম। এইবিলাক গাছ এইবিলাক সৰুতে লাগিব। এইখিনি সুবৰ্ণ ৰেখা আছে, এইবিলাক সৰুতে লাগিব আম। সুবৰ্ণৰ এইবিলাক চব সৰু সৰুতে লাগি যায়। চব এবছৰতে লাগিব। মানে বেছি ওখ নহয়গে আৰু। নহয়। এইটো বগৰী ন? এইটো বগৰী। এইটো এই যে এপুল বাৰ, থাই ভেৰাইটি এপুল বাৰ বুলি যে কয়। ডাঙৰ। এপুল বাৰ। এইটো কি তেজপাত নেকি? নহয়, জামু পুলি। কিছুমান মৰিয়ে গৈছেগে অলপ। নাই, এইটো এই আৰ্থিং হৈছিলে, তুলি দিয়াৰ পিছত আহি যাব এইটো। আকৌ আহি যায় ন? আপোনাৰ এই গছ পুলিবিলাক যেতিয়া থাকে, ইয়াত মানে ধৰি লওক কেনেকুৱা পোক চোক জাতীয় এনেকুৱা বস্তু অনিষ্ট কৰে নে কিবা এনেকুৱা? নে তাক কিবা স্প্ৰে মাৰে? মাৰিবলগীয়া হয়। পোকটো এইবিলাক লাগে ন ইয়াতে? এইটো মানে ক'লা আম। কালাৰটো আমটো ক'লা হয়। ব্লেক ষ্টন বুলি কয় এইটো আমটো। গোটেই আমটো ক'লা হৈ যায়। আমটো ক'লা হয়, গছজোপাও ক'লা। গছজোপাও ক'লা। পাতলৈকে ক'লা নহয় যে। পাতলৈকে ক'লা হয়। এইটো লাগিছে নে? এজোপা লাগিছে। এইটো এইটো কি বুলি কয়, থাইলেণ্ড তগৰ। তগৰ। আমাৰ যিটো তগৰ ফুল, সেইটোৱে। মানে ভিন্ন কোৱালিটিত আছে। আৰু এইবিলাক ইজোৰা ৰংগনৰ দোৱাব ভেৰাইটিটো। ইজোৰা দোৱাব ভেৰাইটি এইবিলাক। এইটো ফুলেই হয় ন এইটো? সেইটো আছে, বেলেগ 5টা মান কালাৰ আছে ইয়াতে। বেলেগ বেলেগ আছে। য়েল্লো আছে, আগৰ পুলি। আগৰ পুলি। এইটো খাৰকেৰিয়া বুলি কয়। খাৰকেৰিয়া। আৰু এইখিনি? এইটো মধু কামিনী। মানে কামিনীটোৱে মধু। মানে আমাৰ যিটো কামিনী কাঞ্চন ফুল, অসমৰ কামিনী কাঞ্চন ফুল, সেইজোপা অলপ ডাঙৰ হৈ যায়, ওখ হয়, ডাঙৰ হয়। ইয়াৰ কামিনীটো অলপ ডুৱাৰ্ফ টাইপৰ হৈ থাকে। ফুলটো অলপ সৰু সৰু, চেণ্টেড একেই হয়, চেণ্ট একেই হয় ফুলটো। মানে এইটো হেজ কৰিবৰ কাৰণে ভাল হয়। ইজোৰা ভেৰাইটি। ইজোৰাই, মানে বেলেগ বেলেগ কালাৰ আছে। বেলেগ বেলেগ কালাৰ। এইটো এপিচ পাম ভেৰিগেটেড হয়। লেটিছ পাম। এইটো চাইডে লিপষ্টিক পাম আছে। হয়, সদৌ শেষত ৰাজুদাৰ পৰা গোটেই ফুল গছৰ বিষয়ে অকণ জ্ঞান পালোঁ। যিহেতু নেকি বহুতখিনি ফুলৰ নাম নাজানোৱেই, দাদাই বহুতখিনি কথা জনাই দিলে। আৰু ধন্যবাদ ভিডিঅ'টো কৰি সময়কণ দিয়াৰ বাবে ৰাজুদাক। আৰু আগন্তুক দিনত আপোনালোকো আহক, দাদাৰ পৰা ফুল ইয়াৰ পৰা কিনিব পাৰিব। আৰু ভিডিঅ'টো চাই কেনে পালে এবাৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে এবাৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।